হেল্ল' গাইজ, তো মই এটা নতুন ইনিচিয়েটিভ লৈ পেলাই আহিছোঁ। এতিয়া চাওক, অহাকালি এক্সাম আছে, বি এডৰ গুৱাহাটী ইউনিভাৰ্চিটি বি এডৰ এক্সাম আছে। তো মই এটা এনালাইচিছ কৰিছোঁ। আপোনালোকে জাষ্ট 20 মিনিটছ নিজৰ এটা 20 মিনিট এটা টাইম ইনভেষ্ট কৰক। মই গেৰাণ্টি দিছোঁ 100% ইয়াৰে পৰা আপোনালোকে বেনিফিট পাব, আশাবাদী। আৰু এইটো কেনেকৈ লৈ আহিলোঁ এইটো চাওক। লাষ্ট 2 বছৰৰ কুৱেশ্যন মই এনালাইচিছ কৰি পেলাই পাইছোঁ, আৰু তাৰে পৰা মই মোৰ ইনাৰ ইনষ্টিংক্ট দি পেলাই মই গোটেইখিনি বস্তু মই বনাইছোঁ। জাষ্ট 20 মিনিটছ নিজৰ 20 মিনিট টাইম আপুনি ইনভেষ্ট কৰক ইয়াতে, নিশ্চিত ৰূপে আপোনাৰ পৰীক্ষাটো ভাল হ'ব। এতিয়া চাওক, এই জাষ্ট 2 বছৰৰ কুৱেশ্যন এনালাইচিছ কৰিলে আপুনি এটা এজাম্পশ্যন, এটা ব্ৰড পেৰামিটাৰ আপুনি এটা ড্ৰ কৰিব পাৰে। আৰু তাৰে পৰা মই বনাইছোঁ কোৱান্টিটেটিভ এপ্টিটিউড আৰু ৰিডিং কম্প্ৰিহেনশ্যন। এই দুটা বস্তুটো কোনেও নাজানে ক'ৰ পৰা কি দিব। এইখিনি বস্তু অলপমান বেছিক বস্তু হয়, এইখিনি আপুনি নিজেও প্ৰত্যেকজন ষ্টুডেণ্টে কেণ্ডিডেটে পাৰিব এইটো পাৰ্টটো। অ'কে, এই পাৰ্টটো প্ৰত্যেকটো কেণ্ডিডেটে পাৰিব। এইটো বস্তুটো একদম নিশ্চিন্ত থাকক। এতিয়া টিচিং এপ্টিটিউড আৰু এডুকেশ্যনৰ ওপৰত বহুতকেইটা কুৱেশ্যন আহিছে, তাৰে পৰা মই বেছিছত বনাইছোঁ। ইংলিছ লেংগুৱেজত মই ইমান এটা ফ'কাছ কৰা নাই, এইটো ক'ৰ পৰা কি দিয়ে ক'ব নোৱাৰি। ৰিজনিং অলপমান দিছোঁ, আৰু জেনেৰেল এৱাৰনেছৰ ফালৰ পৰা মই ভালেখিনি কুৱেশ্যন মই একমুলেট কৰিছোঁ। ফৰ এক্সাম্পল, ইয়াতে চাব গ'লে যোৱা বছৰ এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত আছিল দেই, PYQত আছিলে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত আছিলে শ্বহীদ কোন হয়। তো মই দিছোঁ ইয়াতে। তেনেকৈ বলক আৰম্ভ কৰোঁ ফাৰ্ষ্টৰ পৰা। এতিয়া চাওক, আমি ফাৰ্ষ্ট পাৰ্টত আনিছোঁ 8টাৰ পৰা 10টা কুৱেশ্যন পাৰ্লিয়ামেণ্ট আৰু কনষ্টিটিউশ্যনৰ ফালৰ পৰা আৰু ৰিলেটেড প্ৰভিজনৰ পৰা, মানে কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ পৰা। প্ৰথমটো আছিল যে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ এডপ্টেড বাই কনষ্টিটিউণ্ট এছেম্বলি অন, এডপ্টেড কৈছে দেই, এডপ্টেড, কমেন্সমেণ্ট কোৱা নাই। তো কেতিয়া এডপ্ট কৰিছিলে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? অ'কে, আমাৰ কনষ্টিটিউশ্যনখন, আমাৰ দেশৰ সংবিধানখন কেতিয়া এডপ্ট কৰিছিলে কনষ্টিটিউণ্ট এছেম্বলিয়ে? এইটো 26 নৱেম্বৰ। আৰু যদি কয় কমেন্স কেতিয়া কৰিছিলে? অ'কে, 26 জানুৱাৰী 1950, এবছৰ পিছত, এপ্ৰক্সিমেটলি এবছৰ নহয় আৰু। ছেকেণ্ড কুৱেশ্যনটো হ'ল, হুইচ অফ দ্য ফলোইং ৱৰ্ড ৱাজ নট অৰিজিনেলি ইনক্লুডেড ইন দ্য প্ৰিএম্বল? প্ৰিএম্বল অফ, আপোনালোকে প্ৰিএম্বলটো মুখস্থই কৰক, সকলো বহুত ধৰণৰ এক্সামত কামত দিয়ে। প্ৰিএম্বলত কোনটো বস্তুৰ অৰিজিনেলি নাছিল? অৰিজিনেলি কি আছিলে? ছভাৰেইন, ডেম'ক্ৰেটিক আৰু ৰিপাব্লিক, এই তিনিটা শব্দ অৰিজিনেলি আছিলে। ঠিক আছে, ছভাৰেইন, ডেম'ক্ৰেটিক আৰু ৰিপাব্লিক, SDR। আৰু পিছত 42nd এমেণ্ডমেণ্ট কৰি পেলাই কোনকেইটা বস্তু এড কৰিছে? সেকুলাৰ, ছ'চিয়েলিষ্ট এণ্ড ইণ্টিগ্ৰিটি। অ'কে, এই তিনিটা বস্তু পিছত এড কৰা গৈছে। থাৰ্ড কুৱেশ্যনটো হ'ল যে ফাণ্ডামেণ্টেল ৰাইট ডেছক্ৰাইবড এজ হাৰ্ট এণ্ড চ'ল। কোনটো ফাণ্ডামেণ্টেল ৰাইট হাৰ্ট এণ্ড চ'ল বুলি কোৱা হয়? মেগনা কাৰ্টা, আমি ইয়াক মেগনা কাৰ্টা বুলিও ক'ব পাৰোঁ, মেগনা কাৰ্টা বুলিও ক'ব পাৰোঁ দেই, হাৰ্ট এণ্ড চ'ল। ৰাইট টু ইকুৱেলিটিটো নহয়, ৰাইট টু ফ্ৰীডমো নহয়, ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডি, এইটো আৰ্টিকেলে দিব পাৰে দেই, আৰ্টিকেল, দেট ইজ ইয়ৰ আৰ্টিকেল 32। অ'কে, আৰ্টিকেল 32 ইজ কল্ড এজ দ্য মেগনা কাৰ্টা অৰ হাৰ্ট এণ্ড চ'ল অফ দ্য কনষ্টিটিউশ্যন। এইটো নেক্সট আপোনাৰ কুৱেশ্যন 4টো হ'ল, ফাণ্ডামেণ্টেল ৰাইটছ আৰ গেৰাণ্টেড আণ্ডাৰ হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন? কোনটো পাৰ্ট? টোটেল কেইটা পাৰ্ট আছে আমাৰ কনষ্টিটিউশ্যনত? ঠিক আছে, কোনটো পাৰ্টত কি আছে এইটো আপোনালোকে অলপমান জানি ল'ব। এতিয়া ফাণ্ডামেণ্টেল ৰাইটখিনি যিমানবোৰ আমাৰ মৌলিক অধিকাৰ আছে, গোটেইখিনি বস্তু কোনটো পাৰ্টত আছে? পাৰ্ট 3। হুইচ অফ দ্য ফলোইং আৰ্টিকেল এবলিশেছ আনটাচেবিলিটি? কোনটো আৰ্টিকেলে আনটাচেবিলিটি এবলিছ কৰি দিয়ে? অ'কে, সেইটো হ'ল আৰ্টিকেল 17। এতিয়া মোক কওকচোন আৰ্টিকেল 23 এণ্ড আৰ্টিকেল 24 কি আছিলে? আপোনালোকে অলপমান চাই ল'ব। ঠিক আছে, হিউমেন ট্ৰাফিকিং, চাইল্ড লেবাৰ এণ্ড হেজাৰ্ডাছ ৱৰ্ক, এই গোটেইখিনি বস্তু আৰ্টিকেল 23 এণ্ড 24ত আছে। দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ কি? আমাৰ পাৰ্লিয়ামেণ্টত কি আছে? লোকসভা, ৰাজ্যসভা আৰু প্ৰেচিডেণ্ট কিন্তু নাহি লোকসভাৰ মেম্বাৰ হয়, নাহি ৰাজ্যসভাৰ মেম্বাৰ হয়, বাট প্ৰেচিডেণ্ট ইজ ইণ্টিগ্ৰেল পাৰ্ট অফ দ্য পাৰ্লিয়ামেণ্ট। অ'কে, প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কি কৈছে? হয় নেকি? লোকসভাৰ মেম্বাৰ হয় জানো? নহয়। মেম্বাৰ অফ ৰাজ্যসভা নহয়, তেন্তে কি? চেয়াৰমেন অফ ৰাজ্যসভাতো নহয়। চেয়াৰমেন অফ ৰাজ্যসভা কোন আপোনালোকে জনাবচোন কমেণ্ট ছেকশ্যনত। এতিয়া প্ৰেচিডেণ্ট বুলিলে
কি হয় ইন্টিগ্ৰেল পাৰ্ট অফ দ্য পাৰ্লিয়ামেণ্ট পাৰ্লিয়ামেণ্ট যদি শব্দটো কওঁ পাৰ্লিয়ামেণ্টত তিনিটা বস্তু আহে দেই পাৰ্লিয়ামেণ্ট যেতিয়া শব্দটো আহিব পাৰ্লিয়ামেণ্ট তিনিটা বস্তু মিলি পেলাই এটা হ'ল লোকসভা দেট ইজ ইউৰ লোৱাৰ হাউচ ৰাজ্যসভা আপাৰ হাউচ এণ্ড প্ৰেচিডেণ্ট তিনিটা বস্তু মিলি পেলাই কি হয় আপোনাৰ পাৰ্লিয়ামেণ্ট হয় তো প্ৰেচিডেণ্টটো পাৰ্লিয়ামেণ্টৰ ইন্টিগ্ৰেল পাৰ্ট হয় বাট he or she is not the member of the Lok Sabha or Rajya Sabha. Which house of the parliament is known as the house of the people? House of the people কোনটা হাউস জানা যায় রাজ্যসভা is called as permanent house because আমি জানো রাজ্যসভাটো কি পার্মানেন্ট মেম্বার ইয়ারে কেতিয়াও রাজ্যসভা ডিজলভ নহয় ঠিক আছে রাজ্যসভা আমি জানো রাজ্যসভা কেতিয়াও ডিজলভ নহয় আনলাইক লোকসভা লোকসভা কি হয় 5 বছর মূরে মূরে ডিজলভ হয়ে যায় কিন্তু রাজ্যসভার মেম্বারবোৰ কি থাকে 6 ইয়ার টেনিউর থাকে 6 বছরের টেনিউর থাকে ওকে প্রত্যেক 2 বছর মূরে মূরে কিছু পোর্শন কি হয় রাজ্যসভার মেম্বারবোৰ রিটায়ার হয়ে যায় থাকে এটি কি দিছে রাজ্যসভা ইজ কল্ড এজ পার্মানেন্ট হাউস বিকজ অ্যান্সারটা হবো 1/3 of its member retire every second year তো মানে এতিয়া চাওক যিমানবোৰ সদস্য আছে ৰাজ্যসভাত ৰাজ্যসভাত যিমানবোৰ সদস্য আছে সেই সদস্যসকলৰ সকলো সদস্যৰে মানে মেম্বাৰবিলাকৰ টেনিয়ৰ কিমান 6 বছৰ আৰু প্ৰত্যেক 2 বছৰ মূৰে মূৰে আফটাৰ এভৰি 2 ইয়াৰ কি হ'ব 1/3 মেম্বাৰ কি হ'ব ৰিটায়াৰ হৈ যায় থাকে মানি বিল ক্যান বি ইন্ট্ৰডিউসড অনলি ইন মানি বিল সদায় লোকসভাতহে ইন্ট্ৰডিউস কৰিব পাৰি দেই ৰাজ্যসভাত কেতিয়াও ইন্ট্ৰডিউস কৰিব নোৱাৰি এটা মনত ৰাখিব মানি বিল সদায় লোকসভাত ইন্ট্ৰডিউস কৰিব পাৰি নেক্সট কোৱেশ্চন ইজ কাউন্সিল অফ মিনিষ্টাৰ COM কাউন্সিল অফ মিনিষ্টাৰ ইজ কালেক্টিভলি ৰেসপন্সিবল টু কাউন্সিল অফ মিনিষ্টাৰ মানে কি আপোনাৰ ইয়াতে পাৰ্লিয়ামেণ্ট হয় হয়নে নহয় লোকসভা ৰাজ্যসভা আছে ইয়াতে কি আছে বহুত কেইটা মিনিষ্টাৰ আছে এই মিনিষ্টাৰ কেইটা কাক এনসার দিয়ে টু দ্য লোকসভা ঠিক আছে কাউন্সিল অফ মিনিষ্টাৰ্স ইজ কালেক্টিভলি ৰেসপন্সিবল টু লোকসভা সেইকাৰণে আমি কি বুলি কওঁ এইটো হাউস অফ পিপল ওকে হাউস অফ পিপল বুলি কওঁ which of the following states comes under 6th schedule of the constitution কোনবিলাক states 6th scheduleৰ আন্ডাৰত আহে আমি জানো ATMM একেটা স্টেট কি হয় 6th scheduleৰ আন্ডাৰত আহে আসাম ত্ৰিপুৰা মেঘালয় এণ্ড মিজোৰাম আসাম ত্ৰিপুৰা মেঘালয় এণ্ড মিজোৰাম এই চাৰিটা স্টেট 6th scheduleৰ আন্ডাৰত আহে আসাম মেঘালয় মিজোৰাম এণ্ড ত্ৰিপুৰা তো which of the following is not a feature of parliamentary form of government ইয়াতে দিয়া ক্যারেক্টারিস্টিক্সৰ ভিতৰত কোনটো পার্লিয়ামেন্টারি ফর্ম অফ গভর্নমেন্ট নহয় আপনি চাওকচোন কালেক্টিভ রেসপন্সিবিলিটি এটা তো হয় ফিউজন অফ পাওয়ার সেইটোও হয় ডুয়েল এক্সিকিউটিভ থাকে হয় না নহয় আৰু ফিক্স টেনিউৰ অফ এক্সিকিউটিভ এতিয়া পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টত কেতিয়াও ফিক্স টেনিউৰ নাথাকে ঠিক আছে ফিক্স টেনিউৰ কেতিয়াও নাথাকে ওকে 5 ইয়াৰ টার্ম থাকে ইয়াৰে মই দি দিছোঁ হাইলাইট কৰি দিছোঁ কুৱেশ্যন 2 3 6 8 9 10 and 11 হাই প্ৰবাবিলিটি আছে আপোনালোকে আকৌ ৰিভিজিট কৰি ল'ব এতিয়া আমি নেশ্যনেল পাৰ্কছৰ পৰা ইয়াতে ছটাৰ পৰা 7টা কুৱেশ্যন আনিছোঁ এতিয়া আমি জানো যে which national park of Assam is famous for hosting one horn rhinoceros অসমৰ কোনখন নেশ্যনেল পাৰ্কত আপোনাৰ কি হয় ওৱান হৰ্ন ৰাইনচেৰাছ বেছিকৈ পোৱা যায় আৰু ফেমাছ এইটো হ'ল আমাৰ কাজিৰঙা আমি জানো যদি ইয়াতে কয় যে কোনখন নেশ্যনেল পাৰ্কত ওৱান হৰ্ন ৰাইনৰ ডেনচিটি বেছি ডেনচিটি হাই বুলি কয় পপুলেশ্যন যদি হাই কয় তেন্তে তো কাজিৰঙা ঠিক আছে যদি ডেনচিটি হাই কয় তেন্তে কি হ'ব পবিতৰা এইটো মনত ৰাখিব দেই পবিতৰা which national park of Assam is also a project tiger reserve কেইটা টাইগাৰ ৰিজাৰ্ভ আছে আমাৰ টোটাল 8টা নেশ্যনেল পাৰ্ক আছে তাৰে ভিতৰত কি হৈছে 4টাত আপোনাৰ প্ৰজেক্ট টাইগাৰ আছে সেইকেইটা কি হ'ল মানাস নামেৰি কাজিৰঙা এণ্ড ওৰাং ঠিক আছে ইয়াতে চাওকচোন এইকেইটা নামৰ মাজত ক'ত ক'ত আছে ডিব্ৰু চৈখোৱাতো নাই
ৰায়মনাতো নাই প্ৰজেক্ট টাইগাৰ, মানাছত আছে, দিহিং পাটকাইত নাই। অ'কে, দিহিং পাটকাই কাকো কি বুলি কোৱা হয়? এমাজন অফ ইষ্ট বুলিও কয়। অ'কে, এমাজন অফ ইষ্ট বুলিও কয় দেই দিহিং পাটকাইটো। তো ক'ব গ'লে প্ৰজেক্ট টাইগাৰ ক'ত ক'ত আছে? মানাস, কাজিৰঙা, নামেৰি, কাজিৰঙা এণ্ড ওৰাং। তো ইয়াতে কি আছে? মানাস। অপশ্যন চি কাৰেক্ট। হুইচ ইজ দ্য নিউৱেষ্ট নেশ্যনেল পাৰ্ক? ইয়াতেতো শিখনা জলাও হ'ব, শিখনা জলাও। এইটো একচুৱেলি কি হয়, যোৱাবাৰৰ পৰা মই উঠাইছিলোঁ। ইয়াতে কি হয়, দিহিং পাটকাই আৰু ৰায়মনা, সেইটো সময়ত এইটো আছিলে, ঠিক আছে। ছিক্স এণ্ড ছেভেন্থ আছিলে। এতিয়া 8th নম্বৰ কি হৈছে আপোনাৰ? শিখনা জলাও নেশ্যনেল পাৰ্ক, 8 নম্বৰ। অ'কে, তো হায়েষ্ট নেশ্যনেল পাৰ্ক থকা ষ্টেট কোনখন আছিলে জনাওকচোন। আৰু অসমৰ ৰেংক কিমান? কমেণ্ট ছেকশ্যনত জনাব। হুইচ ৰিভাৰ ইজ ন'ন এজ লাইফ লাইন অফ আছাম? অসমতো জানে, সকলোৱে জানে, ব্ৰহ্মপুত্ৰ বুলি আমি জানো। ব্ৰহ্মপুত্ৰ এণ্টাৰ্ছ ইন ইণ্ডিয়া থ্ৰু হুইচ ষ্টেট? ক'ৰ পৰা? এইটো যদি আমাৰ কি হয়, অসম হয়, ইয়াতে কি আছে? অৰুণাচল আছে। তো ব্ৰহ্মপুত্ৰটো কি হয় আপোনাৰ, এনেকৈ আহি পেলাই অৰুণাচলত দি পেলাই সোমাই অসমত আহে। তো কোনটো ষ্টেট দি সোমায়? অৰুণাচল, আমি জানো। বৰাক ভেলী মেইনলি ফ্ল'জ থ্ৰু হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? বৰাক ভেলী কোনটো ডিষ্ট্ৰিক্ট দি সোমায়? কাছাৰ ডিষ্ট্ৰিক্ট, আমি জানো। তাৰপিছত আহিলোঁ আমি, হুইচ নেশ্যনেল পাৰ্ক অফ আছাম ইজ ফেমাছ ফৰ গল্ডেন লেংগুৰ? তো এইটো হ'ল মানাস নেশ্যনেল পাৰ্কত কি হৈছে, গল্ডেন লেংগুৰ বহুত বেছিকৈ থাকে। কিন্তু যদি নেশ্যনেল পাৰ্ক নুসুধি পেলাই, ইয়াতে আপোনাৰ কি সোধে, যদি নেশ্যনেল পাৰ্ক নুসুধি পেলাই আপোনাক সোধে যে কোনটো ৱাইল্ড লাইফ চেংচুৰী, বন্যপ্ৰাণী অভয়াৰণ্যত কি হৈছে গল্ডেন লেংগুৰ বেছিকৈ পোৱা যায়? কোনটো বন্যপ্ৰাণী অভয়াৰণ্যত গল্ডেন লেংগুৰ বেছিকৈ পোৱা যায়? তেন্তে আপোনাৰ নাম হ'ব চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী। তাৰপিছত আমি আহোঁ ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ? আমি জানো ফেৰেল হৰ্চ। তো ফেৰেল হৰ্চ। এতিয়া মোৰ কুৱেশ্যনটো হ'ল, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক যে কোনটো নেশ্যনেল পাৰ্কত আপোনাৰ কি পোৱা যায়? হোৱাইট উইংড ডাক। আৰু হোৱাইট উইংড ডাকৰ IUCN ষ্টেটাছ মতে কি? ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড, ভালনাৰেবল, নিয়াৰ এক্সটিংক্ট? তো জনাওকচোন আপোনালোকে কমেণ্ট ছেকশ্যনত। এতিয়া নেক্সট আহোঁ আমি, হুইচ নেশ্যনেল পাৰ্ক পপুলাৰলি ন'ন এজ মিনি কাজিৰঙা বুলি আমি কাক জানো? ওৰাং। এইকেইটা আপোনালোকে চাই ল'ব, ঠিক আছে। ডিব্ৰু চৈখোৱাত কি হয়? ফেৰেল। মানাস নেশ্যনেল পাৰ্কত গল্ডেন লেংগুৰ, কাজিৰঙাত ওৱান হৰ্ণ ৰাইনো, ঠিক আছে। নামেৰিত কি হ'ব? জীয়া ভৰালী ৰিভাৰটো নামেৰি দি পেলাই ফ্ল' হয়। তো ইয়াতে চাওক, অপশ্যন এইটো কাৰেক্ট, মিলাই লৈ পেলাই আপোনালোকে এইটো পাব 4D। এতিয়া আমি নেক্সট পাৰ্টত আহোঁ, যে মষ্ট এক্সপেক্টেড কুৱেশ্যন ফ্ৰম ইউনেস্ক', ইউনাইটেড নেশ্যন, UGC, NCT, কাৰণ আমি এক্সামটো দিব যাই আছোঁ BEdৰ, হয়নে নহয়? তো BEdৰ, তো ইট ইজ অবভিয়াছ ডেট UGC, NCT এডুকেশ্যন স্কিমছৰ ওপৰত কুৱেশ্যন সুধিবই ফৰ চিয়'ৰ। ইউনেস্ক' ষ্টেণ্ডছ ফৰ, ইউনেস্ক' মানে কি? ইউনাইটেড নেশ্যন, E ফৰ এডুকেশ্যনেল, S ফৰ চাইণ্টিফিক, C ফৰ কালচাৰেল। অ'কে, আপোনালোকে ESC মনত ৰাখিব, ESC, এডুকেশ্যন, চাইণ্টিফিক এণ্ড কালচাৰেল। অ'কে, ইউনেস্ক' অৰ্গেনাইজেশ্যন মনত ৰাখিব। বাছ আপোনালোকে মাজৰ তিনিটা মনত ৰাখিব, এডুকেশ্যন, চাইণ্টিফিক এণ্ড কালচাৰেল। ৰিচেণ্টলি 42nd এণ্ড 41st ইউনেস্ক'ৰ মতে ৱৰ্ল্ড হেৰিটেজ চাইট কোনটো কোনটো কওকচোন? 41stu কি? 42ndটো ৰিচেণ্টলি এনাউন্স কৰা গৈছে। চৰাইদেউটো আমাৰ ইউনেস্ক' ৱৰ্ল্ড হেৰিটেজ চাইটত আছেনে নাই? যদি আছে, কোনটো কেটেগৰীত? নেচাৰেল কেটেগৰীত, নে কালচাৰেল কেটেগৰীত, নে মিক্সড কেটেগৰীত? আপোনালোকে জনাওক কমেণ্ট ছেকশ্যনত। এতিয়া আমি আহোঁ দ্য হেডকোৱাৰ্টাৰ অফ ইউনেস্ক' ইজ লোকেটেড এট, ক'ত লোকেট হৈ আছে? মানে ইউনেস্ক'ৰ হেডকোৱাৰ্টাৰ HQ পেৰিছ, অ'কে, ফ্ৰান্সত। হুইচ ষ্টেটুটৰী বডি ইজ ৰেছপনচিবল ফৰ মেইনটেইনিং ষ্টেণ্ডাৰ্ড অফ হায়াৰ এডুকেশ্যন? কোনটো ষ্টেটুটৰী বডিয়ে আমাৰ ইণ্ডিয়াত হায়াৰ এডুকেশ্যন কি কৰে, মানে
স্ট্যান্ডার্ড হায়ার এডুকেশনের স্ট্যান্ডার্ড মেইনটেইন কৰে ওকে স্ট্যান্ডার্ড মেইনটেইন কৰে এটা হল আমাৰ ইউজিচি মনত ৰাখিব হায়ার এডুকেশন কৈছে ওকে নট এলিমেন্টারি এডুকেশন not secondary education. It is talking about the question itself is talking about higher education. তো আপোনালোকে মনত ৰাখিব সৰি তো আপোনালোকে মনত ৰাখিব ইউজিচি কি কৰে আমাৰ ইণ্ডিয়াত কি কৰে হায়াৰ এডুকেশ্যনৰ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰে নেক্সট কুৱেশ্যনটো হ'ল আপোনাৰ NCT is primarily responsible for primarily National Council for Teachers about teaching education primarily responsible for थोड़ी ना UPSC एग्जाम पाते নহ'ব regulating school examination no planning and regulating the teacher education program yes absolutely correct আৰু তোমাৰ আপোনাৰ কি বুলি কয় NCT থোड़ी না আপোনাৰ কি বুলি কয় ইউনিভাৰ্চিটি ফান্ডিং কৰে নহয় the next question to আহিল যে which entrance examination is conducted for admission into the ITEP আজিকালি আপোনালোকে চাব যে বহুত কলেজত ITEP program launch কৰিছে integrated teachers education বা program okay integrated teacher education program য'ত কি হ'ব আপোনাৰ 4 year integrated কি হ'ব graduation under graduation along with B.Ed courses দিয়া হ'ব 4 years কাৰণে কি হ'ব এটা এক্সাম পাতে সেইটো কি হ'ল NCET okay NCET exam টো NCET exam টো পাতে কোনে NTA পাতে National Testing Agency NCET exam টো পাতে কোনে NTA কাৰ কাৰণে পাতি আছে NCTৰ ITP প্ৰগ্ৰামৰ কাৰণে 4 ইয়াৰ প্ৰগ্ৰামৰ কাৰণে এইটো মনত ৰাখিব ঠিক আছে NCET exam টো কোনে পাতি আছে NTA পাতে NTA কিহৰ কাৰণে পাতি আছে NCET National Council for Teacher Education আৰু এইটো 4 ইয়াৰৰ ITP প্ৰগ্ৰামৰ কাৰণে NCET exam টো পাতে এইটো বস্তুটো আপোনাৰ কোৰিলেটেড হয় অলপমান মনত ৰাখিব নিউ এডুকেশ্যন পলিচি currently being implemented in India which was launched in আমাৰ বৰ্তমান ভাৰতবৰ্ষত কি হৈ আছে নিউ এডুকেশ্যন পলিচি লাগু হৈ আছে এই নিউ এডুকেশ্যন পলিচিটো লঞ্চ কেতিয়া হৈছিলে এইটো মনত ৰাখিব 2020 ওকে which of the following is not a statutory body NCT টো statutory body নহয় UGC এটা statutory body NCT ও হয় RC ও হয় তো আপোনালোকে মনত ৰাখিব NCT টো এটা statutory body নহয় ওকে which organization develops NCF National Curriculum Framework for School Education তো কোনটো অৰ্গেনাইজেশ্যনে আপোনাৰ নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক বনায় ফৰ স্কুল এডুকেশ্যন স্কুল লেভেলৰ এডুকেশ্যনৰ কাৰণে নেশ্যনেল লেভেলৰ কাৰিকুলাম বনায় কোনটো অৰ্গেনাইজেশ্যনে NCERT বনায় অ'কে এইখিনি বস্তু অলপমান ডিপলি মনত ৰাখিব দেই কাৰণ ইয়াৰ পৰা কুৱেশ্যন অলৰেডি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত অহা দেখা গৈছে বহুতকেইটা কুৱেশ্যন ইয়াৰ পৰা দি দিছে PM শ্ৰী স্কুল বহুত নিউজত আছিলে PM শ্ৰী প্ৰত্যেকটো স্কুলৰ আণ্ডাৰত মডেল স্কুলৰ কিছুমান মডেল স্কুলৰ মানে সন্মুখত গেটত আপোনালোকে দেখাই পাব PM শ্ৰী বহুত কেন্দ্ৰীয় বিদ্যালয় PM শ্ৰী আণ্ডাৰত আহিছে বহুত নৱোদয় বিদ্যালয় বহুত মডেল স্কুল বহুত হায়াৰ ছেকেণ্ডেৰী এজ ৱেল PM শ্ৰী আণ্ডাৰত আহিছে PM শ্ৰী স্কুলৰ মতে কি হয় এইটো লঞ্চটো কিহৰ কাৰণে লঞ্চ কৰা হৈছে টু ডেভেলপ মডেল স্কুল ফৰ ইমপ্লিমেণ্টিং দ্য নিউ এডুকেশ্যন পলিচি ঠিক আছে এই PM শ্ৰী স্কুলবোৰ কি হয় আপোনাৰ মডেল স্কুল য'ত কি হৈছে আপোনাৰ নিউ এডুকেশ্যন পলিচি কি হৈছে ইমপ্লিমেণ্ট কৰা হৈছে ওকে এটা মনত ৰাখিব দ্য মেইন অবজেক্টিভ অফ সমগ্ৰ শিক্ষা স্কিম ইজ এইটো মানে কি সমগ্ৰ শিক্ষা অভিযান বা স্কিমটো কিহৰ কাৰণে এইটো লঞ্চ কৰা হৈছে এডাল্ট লিটাৰেচি নো হায়াৰ এডুকেশ্যন ৰিফৰ্মছ নো হায়াৰ এডুকেশ্যনৰ কাৰণে UGC আছে এইটো integrated development of school education from pre-primary to class 12 okay সমগ্ৰ শিক্ষা অভিযান বা মিছনৰ বা স্কিমৰ মতে কি হৈছে আপোনাৰ এটা ইন্টিগ্ৰেটেড ডেভেলপমেণ্ট স্কুল এডুকেশ্যনত এটা ইন্টিগ্ৰেটেড ডেভেলপমেণ্ট হ'ব ক'ৰ পৰা ক'লৈকে কোন ক্লাছৰ পৰা কোন ক্লাছলৈকে এইটো বস্তু মনত ৰাখিব দেই দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট মইতো ভাবোঁ বহুত ইম্পৰ্টেণ্ট হয় প্ৰি প্ৰাইমাৰী টু ক্লাছ 12 অ'কে তো সমগ্ৰ শিক্ষা স্কিমৰ মতে কোনবিলাক ক্লাছৰ ষ্টুডেণ্টক ফ'কাছ কৰা হৈছে এইটো মনত ৰাখিব আপোনালোকে প্ৰি প্ৰাইমাৰী টু ক্লাছ 12 which of the following program aims to improve foundational literacy and numeracy যোনটো আপোনালোকে চাব বহুত LP স্কুল ME স্কুলৰ টিচাৰবোৰে কি হয় FLN ট্ৰেইনিঙত যায় আপোনালোকে পাবই আপোনালোকৰ যদি কোনোবা মা দেউতাক টিচাৰ হৈ পেলাই আছে
তো আপোনালোকে শুনা পাইছে যে এফএলএন ট্ৰেইনিং মানে কি, ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি, অ'কে, এমং কাৰ মাজত, এমং চিলড্ৰেনছ, অ'কে, এমং চিলড্ৰেনছ। এইটো একচুৱেলি কি হয়, কোনটো প্ৰগ্ৰামৰ আণ্ডাৰত, নিপুণ ভাৰত, অ'কে, নিপুণ ভাৰত, এইখিনি মনত ৰাখিব আপোনালোকে। তাৰপিছত আমি আহোঁ দীক্ষা। দীক্ষা স্কিমটো কিহৰ কাৰণে হয়, দীক্ষা স্কিমটো আপোনালোকে মনত ৰাখিব, নেশ্যনেল ডিজিটেল প্লেটফৰ্ম ফৰ টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ, অ'কে, এইখিনি বস্তু মনত ৰাখিব। এতিয়া আমি চাওঁ নেক্সট পাৰ্টটো, সেইটো হ'ল আপোনাৰ চেঞ্চাছৰ ফালৰ পৰা কুৱেশ্যন আহিছে যোৱাবাৰ আগৰবাৰ আহিছে, চেঞ্চাছ জিঅ'গ্ৰাফি এণ্ড বেচিক চায়েন্সেছ। হুইচ ৱাজ দ্য লাষ্ট চেঞ্চাছ কণ্ডাক্টেড ইন ইণ্ডিয়া, ইণ্ডিয়াত লাষ্ট চেঞ্চাছ কেতিয়া কণ্ডাক্ট কৰা হৈছিলে, 2011, এইটো আমি জানো। এতিয়া নেক্সট আপকামিং চেঞ্চাছ কেতিয়া হ'ব আপোনালোকে জানেনে বাৰু, এইটো আহি দিব পাৰে দেই। নেক্সট আমি চাওঁ হুইচ ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান চেঞ্চাছ, ফাদাৰ অফ ইণ্ডিয়ান চেঞ্চাছ বুলি কাক আমি জানো, হেনৰি ৱাল্টাৰ। ৱেব ছিৰিজটো হ'ল আপোনাৰ ব্ৰেকিং বেড, তাতে এটা কেমিষ্ট্ৰিৰ প্ৰফেচাৰ থাকে, চাইণ্টিষ্ট থাকে, তেখেতৰ নাম থাকে ৱাল্টাৰ হোৱাইট বুলি। তো আপোনালোকে সেইটোৰ পৰা মনত ৰাখিব হেনৰি ৱাল্টাৰ বুলি, অ'কে, হেনৰি ৱাল্টাৰ ইজ আৱাৰ ফাদাৰ অফ ইণ্ডিয়ান চেঞ্চাছ। হুইচ ষ্টেট হেজ হাইয়েষ্ট লিটাৰেচি ৰেট, কেৰালা, এইটো আমি জানো। Which Indian states has the highest population according to census 2011 মতে, তো এইটো আমি জানো ইউপি হ'ব, অ'কে, ইউপি। নেক্সট হুইচ ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট, এইটো আমি জানো, এইটো ক'বলগীয়া নাই, এইটো দিব নালাগিছিলে। ট্ৰপিক অফ কেঞ্চাৰ passes through how many Indian states, ইণ্ডিয়ান ষ্টেটছৰ কোনকেইটা ষ্টেটছৰ মাজেদি আপোনাৰ ট্ৰপিক অফ কেঞ্চাৰ পাৰ হয়, সেইটো হ'ল আপোনাৰ টোটেল 8টা ষ্টেট, অ'কে। হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া, ভাৰতত সকলোতকৈ দীঘল নদীখন হ'ল গংগা। হুইচ প্লেনেট ইজ ন'ন এজ ৰেড প্লেনেট, এইটো আমি জানো মাৰ্চ বুলি। হুইচ গেছ ইজ মষ্ট এবাউণ্ডেণ্ট ইন দ্য আৰ্থছ এটমস্ফিয়াৰ, সেইটো নাইট্ৰজেন বুলি আমি জানো, ক'বলগীয়া নাই। হুইচ ভিটামিন চিনথেচাইজড ইন হিউমেন বডি থ্ৰু দ্য এক্সপ'জাৰ অফ ছানলাইট, তো সূৰ্যৰ পোহৰ যদি পৰে এটা হিউমেন বডিৰ গাত যদি পৰে, হিউমেন বডিৰ গাত যদি পৰে, আমি কি দেখা পাওঁ, ভিটামিন ডি চিনথেচাইজ হয়, অ'কে। তো সূৰ্যৰ পোহৰৰ ফলত ভিটামিন ডিৰ সংশ্লেষণ বা চিনথেচিছ হয়, বা ইয়াতে আৰু এটা বেলেগ এটা নাম দিব পাৰে, সেইটো হ'ল আপোনাৰ কলিকেলচিফাৰল, এইটো অৰ ভিটামিন ডি। হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ আৰ্থকুৱেক, এইটো জানো আমি, চিজমোগ্ৰাফ। দ্য এছ আই ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্টতকৈ আমি কি বনো, এম্পিয়াৰ। এইটো কেনেকৈ মনত ৰাখিব, ঘৰত সকলোৰে ইনভাৰ্টাৰ আছে, বেটাৰী আছে, তো ইনভাৰ্টাৰৰ বেটাৰীত আপোনালোকে চাব যিখিনি এটাত কি থাকে, তাতে কি লিখা থাকে, ভল্ট এম্পিয়াৰ লিখা থাকে, ঠিক আছে। তো ভল্ট এম্পিয়াৰ, তো এম্পিয়াৰৰ পৰা আহিল কাৰেণ্টৰ এছ আই ইউনিট। এইটো চাইছোঁ মই অলপমান হাই প্ৰবাবিলিটি আছে। হুইচ অফ দ্য ফলোইং পেয়াৰ্ছ আপোনাৰ কাৰেক্টলি মেটচ হৈ আছে, এইটো বেৰমিটাৰ হিউমিডিটি জোখে জানো, হাইগ্ৰমিটাৰ এটমস্ফেৰিক প্ৰেছাৰ জোখে জানো, উল্টা আছে জানো নহয়। থাৰ্মোমিটাৰে কি জোখে, থাৰ্মোমিটাৰে কি জোখে, টেম্পাৰেচাৰ। এনিমোমিটাৰে কি কৰে আপোনাৰ, উইণ্ড স্পীড, অ'কে, এইটো কাৰেক্টলি মেটচ আছে। বেৰমিটাৰ হাইগ্ৰমিটাৰে আপোনালোকৰ অপজিটলি মেটচ হৈ পেলাই আছে, চাই ল'ব। এতিয়া ইউনিভাৰ্চেল ডিক্লাৰেশ্যন অফ হিউমেন ৰাইটছ, ৰাজ্যসভা, স্বচ্ছ ভাৰত মিছন, মিড ডে মিল, কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল EMRS। লাষ্ট ইয়াৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত নৱোদয়ৰ বিষয়ে আহিছিলে, নৱোদয়, অ'কে, JNB। তো মই এজন নৱোদয়ৰ ছাত্ৰ, প্ৰাক্তন ছাত্ৰ, বহুত ধুনীয়া হয় এনভাইৰমেণ্ট হয় JNBৰ এনভাইৰমেণ্ট। এতিয়া এইকেইটা বস্তু ইম্পৰ্টেণ্ট মই কিয় ভাবিলোঁ যে এইকেইটা বস্তুৰ পৰা মানে ৰেপিটেশ্যনত কুৱেশ্যন আহিয়ে আছে প্ৰত্যেক এবছৰ দুবছৰ পিছে পিছে। ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছৰ টোটেল আৰ্টিকেল কিমানটা আছে, 30টা।
ভিতৰত যাবলগীয়া আপোনালোকে ইমান ডিটেইলছত যাব নালাগে। ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছৰ টোটেল আৰ্টিকেল কিমানটা আছে? 30টা আছে। আৰু কেতিয়া এডপ্ট কৰা হৈছিলে? ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলিয়ে UDHR ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলি এডপ্ট কৰিছিলে কোনটো ইয়াৰত? 1948। অ'কে, আমাৰ দেশ স্বাধীন হোৱাৰ এবছৰ পিছত অ'কে ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইট এডপ্ট কৰিছে। আৰু ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছৰ টোটেল আৰ্টিকেল কিমান আছে? 30টা। অ'কে, ৰাজ্যসভাটো কি টেম্পৰাৰী হাউচ নে পাৰ্মানেণ্ট? পাৰ্মানেণ্ট বুলি আমি জানো। অ'কে, আৰু ইয়াৰ সদস্যবোৰ 6 বছৰৰ কাৰণে এইটো হয় দেই। আৰু প্ৰত্যেক 2 বছৰ মূৰে মূৰে কি হয়? 1/3 মেম্বাৰ ৰিটায়াৰ হয়। সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? পাৰ্মানেণ্ট হাউচ। ৰাজ্যসভা আন এটা নাম কি? কাউন্সিল অফ ষ্টেটছ বুলিও আমি ক'ব পাৰোঁ। লোকসভাক যেনেকৈ আমি কি বুলি কওঁ? হাউচ অফ পিপল। ৰাজ্যসভাক আমি কি বুলি কওঁ? কাউন্সিল অফ ষ্টেটছ। মেক্সিমাম ষ্ট্ৰেংথ ৰাজ্যসভাৰ কিমান আছে? 250। মনত ৰাখিব। 1/3 অফ দ্য মেম্বাৰ অফ ৰাজ্যসভা ৰিটায়াৰ আফটাৰ এভৰি কেইবছৰ মূৰে মূৰে কি হয়? 1/3 মেম্বাৰ। এইটো জাষ্ট পঢ়িছিলোঁ আমি। 1/3 মেম্বাৰ কেইবছৰ মূৰে মূৰে? আফটাৰ এভৰি 2 years। অ'কে, এতিয়া মনত ৰাখিব 2 বছৰ মূৰে মূৰে কি হয়? 1/3 মেম্বাৰ ৰিটায়াৰ হয়। স্বচ্ছ ভাৰত মিছন লঞ্চ কেতিয়া হৈছিলে? 2014। স্বচ্ছ ভাৰত মিছন ৱাজ লঞ্চড টু কমেমৰেট বাৰ্থ এনিভাৰ্চাৰী অফ। স্বচ্ছ ভাৰত মিছনটো কাৰ জন্মদিন উপলক্ষে লঞ্চ কৰা হৈছিলে? টু কমেমৰেট দ্য বাৰ্থ এনিভাৰ্চাৰী অফ মহাত্মা গান্ধী। এইটো আপোনালোকে জাষ্ট মনত ৰাখিব চিম্পল এইটো স্বচ্ছ ভাৰত মিছন অভিযান। এতিয়া নেক্সট আহোঁ আমি মিড ডে মিল স্কিম। মিড ডে মিল স্কিম ইজ নাও অফিচিয়েলি নোন এজ এতিয়া মিড ডে মিল MDM টো এতিয়া নাও কি হিচাপে জনা যায়? এতিয়া নামটো চেঞ্জ কৰি পেলাই কি দিলে? PM পোষণ। আপোনালোকে মনত ৰাখিব। দ্য প্ৰাইমাৰী অবজেক্টিভ অফ PM পোষণ অৰ মিড ডে মিল স্কিম ইজ টু মেইন অবজেক্টিভ মানে কি? ইয়াৰ পৰা আমি কি পাম? অ'কে, হোৱাট উই উইল গেট আফটাৰ দিছ। তো PM পোষণ বা মিড ডে মিল স্কিমৰ পৰা আমি কি পাম? ইম্প্ৰুভ নিউট্ৰিশ্যন এণ্ড স্কুল এটেণ্ডেঞ্চ। ল'ৰা ছোৱালীবোৰে কি হ'ব? নিউট্ৰিশ্যনো পাব আৰু সেই এইটো এটা কি বুলি ক'ব? আপোনাৰ ষ্টিমুলাছ বুলি ক'ম আমি। ঠিক আছে, এটা মটিভেশ্যন যে স্কুলত খানা দিয়ে ভাল ভাল। তো তাৰ কাৰণে ল'ৰা ছোৱালীবোৰ স্কুলত যাব আৰু স্কুলত এটেণ্ডেঞ্চ বাঢ়িব ল'ৰা ছোৱালীৰ আৰু ছাত্ৰ ছাত্ৰীবিলাকৰো কি হ'ব? নিউট্ৰিশ্যন ইম্প্ৰুভমেণ্ট হ'ব। কস্তুৰবা গান্ধী বালিকা বিদ্যালয় scheme is primarily aimed to provide education for কি? girls belonging to the disadvantaged and marginalized communities. কস্তুৰবা গান্ধী বালিকা বিদ্যালয় এতিয়া বহুত জায়গা প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে আছে। কস্তুৰবা গান্ধী বালিকা শব্দটোৰ পৰা আমি কি পালোঁ? গাৰ্লছ চিলড্ৰেন বিলংগিং টু ডিছএডভান্টেজড এণ্ড মাৰ্জিনেলাইজড কমিউনিটিজৰ ছোৱালীবিলাকৰ কাৰণে এই কস্তুৰবা গান্ধী বালিকা বিদ্যালয় কি কৰিছে? লঞ্চ কৰা হৈছে। কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ইজ মেইনলি প্ৰভাইড ৰেচিডেঞ্চিয়েল স্কুলিং ফৰ গাৰ্লছ। ৰেচিডেঞ্চিয়েল দেই, আপোনালোকে ডে স্কুলিং আকৌ টিক কৰি পেলাই নাহিব। উইচ মিনিষ্ট্ৰী ইজ প্ৰাইমাৰীলি ৰেছপনচিবল ফৰ ইমপ্লিমেণ্টিং PM পোষণ। PM পোষণটো আমি যে পালোঁ, PM পোষণটোক আমি কি বুলি কওঁ? আগতে MDM বুলি কোৱা আছিলে দেই। এইটো কোনটো মিনিষ্ট্ৰীয়ে ইমপ্লিমেণ্ট কৰে? মিনিষ্ট্ৰী অফ এডুকেশ্যন। এতিয়া আপোনালোকে এইটো মেচিংটো চাব। ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছত টোটেল কেইটা আৰ্টিকেল আছে? 30টা মিলোৱা আছে। ৰাজ্যসভা কি পাৰ্মানেণ্ট হাউচ হয়। স্বচ্ছ ভাৰত অভিযান বা মিছন কেতিয়া লঞ্চ কৰিছিলে? 2014। কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ৰেচিডেঞ্চিয়েল স্কুল ফৰ গাৰ্লছ, মানে গোটেইকেইটা মিলোৱাই আছে। অ'কে, অল আৰ কাৰেক্ট। 1A 2B 3C and 4D। একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুলছ ফৰ ট্ৰাইবেল এৰিয়াত একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল খুলিছে। ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল, ইউনাইটেড নেশ্যন ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল টোটেল কিমানটা আছে? 17টা SDG আছে। টোটেল 17 SDG গ'লছ আৰ দেয়াৰ। গোটেইকেইটা জানিব নালাগে, আপোনালোকে এটা দুটা জানিলে হ'ল। আধাৰ চিটিজেনশ্বিপ নৱোদয় বিদ্যালয়ৰ ওপৰত যোৱাবাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আহিছিলে। এইবাৰ হাই চান্স আছে যে একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুলৰ বিষয়ে কুৱেশ্যন আহিব। অ'কে, তাৰপিছত যোৱাবাৰৰ ফিফাৰ ওপৰত কুৱেশ্যন আহিছিলে। যোৱাবাৰ 2019 আহিছিলে, 2018 নেকি 22 ফিফা হৈছিলে, সেইটো সময়ত আহিছিলে।
2022 2018 কুৱেশ্যনত নেকি 19 কুৱেশ্যনত 2022 হ'বলগীয়া ফিফাৰ কুৱেশ্যন আহিছিলে অ'কে আৰু নবেল প্ৰাইজৰ কুৱেশ্যন বিষয়ে প্ৰিভিয়াছ ইয়েৰত আহিছিলে তো মই সেইকাৰণে বস্তুটো উঠাইছোঁ এতিয়া EMRS একলব্য মডেল ৰেচিডেন্সিয়েল স্কুলছ primarily established for ST students, okay, in tribal belt areas. The Sustainable Development Goal is adopted by United Nations consist of কিমানটা গোল আছে টোটাল 17টা গোল আমি জানো দ্য টার্গেট ইয়ার ফর অ্যাচিভিং SDG এই 17টা যে আমাৰ সাস্টেনেবল ডেভেলপমেন্ট গোল আছে এই গোটেইকেইটা টার্গেট ইয়াৰ কি 2030 লৈকে আমি টার্গেট এচিভ কৰিব লাগিব এটা আপুনি মনত ৰাখিব ইম্পৰ্টেণ্ট হয় প্ৰত্যেকটো এক্সামতে সোধে which organization is responsible for issuing আধাৰ নাম্বাৰ UIDAI এইটো অৰ্গেনাইজেশ্যনে কি কৰে আপোনাৰ আধাৰ নাম্বাৰটো ইস্যু কৰে আপুনি UIDAI মনত ৰাখিব citizenship in India provide under which part কোনটো part 2 নবোদয় বিদ্যালয় এইটো আহিছিলে লাষ্ট ইয়াৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত আহিছিলে কোৱালিটি ৰেচিডেন্সিয়েল এডুকেশ্যন ফৰ টেলেণ্টেড ৰুৰেল চিলড্ৰেনছ এণ্ট্ৰেন্স এক্সামৰ থ্ৰু দি পেলাই প্ৰত্যেক বছৰে 40টাকৈ ষ্টুডেণ্ট লোৱা আছিলে আমাৰ বেটছৰ পৰা মই যিহেতু এক্স JNBN তো আমাৰ টাইমৰ পৰা 80 ষ্টুডেণ্টকে লোৱা আৰম্ভ কৰিলে আগতে 40জনকৈ লোৱা আছিলে তো এণ্ট্ৰেন্স এটা দিব লাগে তাৰ ফলত কি হয় ল'ৰা ছোৱালীবোৰ কেণ্ডিডেটবোৰ চিলেক্ট হয় তাৰপিছত যাই পেলাই এনৰলমেণ্ট হয় তো নবোদয় বিদ্যালয় আর ফর কোয়ালিটি রেসিডেন্সিয়াল এডুকেশন টু দ্য talented rural children, okay. Gross national happiness is the philosophy associated is a development philosophy associated with ভূটানৰ লগত ঠিক আছে ওকে গ্ৰছ নেশ্যনেল হেপিনেছটো আপোনাৰ ভূটানৰ লগত মানে ৰিলেটেড মনত ৰাখিব আৰু ভূটানে আপোনাৰ ৰেংক 1ত আছে গ্ৰছ নেশ্যনেল হেপিনেছত সাস্টেনেবল ডেভেলপমেন্ট গোল ইজ ডাইৰেক্টলি ৰিলেটেড টু কোৱালিটি এডুকেশ্যন কোনটো আমি জানো যে SDG টোটেল কিমানটা আছে 17টা আৰু এই 17টা SDG এচিভ কৰাৰ টাৰ্গেট কিমান আছে 2030 লৈকে তেনেহ'লে এই কোনটো SDG এডুকেশ্যনৰ লগত ৰিলেটেড হৈ আছে কোনটো SDG 4 is related with quality education এটা মনত ৰাখিব this is very important quality educationৰ লগত SDG 4 টো মনত ৰাখিব ফিফা ৱৰ্ল্ড কাপ কেইবছৰ মূৰে মূৰে হয় প্ৰত্যেক 4 বছৰ মূৰে মূৰে হয় আপোনালোকে জানিব 2022 ফিফা ৱৰ্ল্ড কাপ কোনে হোষ্ট কৰিছিলে কাটাৰ এতিয়া 2026 ফিফা ৱৰ্ল্ড কাপ কোনে অৰ্গানাইজ কৰি আছে তিনিটা নেশ্যনে কিমানটা কাণ্ট্ৰিয়ে ফিফা ৱৰ্ল্ড কাপ খেলিব নোবেল পিচ প্ৰাইজ ইজ এৱাৰ্ডেড ইন পিচ কৈছে দেই বেলেগ নহয় কেৱল শান্তিৰ নোবেল বঁটাটো ক'ত হয় অশ্লো নৰৱে শান্তিৰ নোবেল বঁটাটো কেৱল অশ্লো নৰৱেত দিয়া হয় অ'কে বাকীবোৰ ক'ত দিয়া হয় এইখিনি বস্তু তলত লিখা আছে নোবেল প্ৰাইজ was established by the will of Alfred Nobel, okay. ইয়াতে নোবেল প্ৰাইজৰ ডিটেইলছখিনি মই দি দিছোঁ ডিটেইলছখিনি আপোনালোকে চাই লওক অ'কে আলফ্ৰেড নোবেলৰ উইলত কি হৈছে নোবেল প্ৰাইজটো গঠন কৰা হৈছে ফাৰ্ষ্ট এৱাৰ্ড কেতিয়া দিছিলে 1901 এইটো মনত ৰাখিব 1901ত কি হৈছিলে আমাৰ কটন কলেজ এষ্টাব্লিছ হৈছিলে পিচ প্ৰাইজটো কেৱল কি হয় অশ্লো নৰৱেত দিয়ে আৰু বাকী নোবেল প্ৰাইজবোৰ ক'ত দিয়ে ষ্টকহোম ছুইডেনত দিয়ে কেৱল পিচ প্ৰাইজটো অশ্লো নৰৱে দিয়ে কিন্তু বাকীবোৰ ছুইডেনত দিয়ে এইটো মনত ৰাখিব আপোনালোকে এইখিনি বস্তু ঠিক আছে ষ্টকহোম ছুইডেনত আৰু প্ৰত্যেক বছৰে 10 ডিচেম্বৰত কি হয় আলফ্ৰেড নোবেলৰ ডেথ এনিভাৰ্চাৰী দিনাখনে নোবেল প্ৰাইজ দিয়া হয় লিষ্ট আপোনালোকে এইটো মেটচ কৰি ল'ব এইখিনিতে গোটেইখিনি বস্তু দিয়া আছে EMRS একলব্য মডেল ৰেচিডেন্সিয়েল স্কুল কাৰ কাৰণে ট্ৰাইবেল ষ্টুডেণ্টৰ কাৰণে SDG 4 is related to quality education আধাৰ নম্বৰটো কোনে দিয়ে UIDAI দিয়ে আৰু গ্ৰছ নেশ্যনেল হেপিনেছ ভূটান অ'কে নেক্সট আমাৰ আহিল এৱাৰ্ডছৰ ফালৰ পৰা কুৱেশ্যন আহিছে দেই এৱাৰ্ডছৰ পৰা আহিছে এনভাইৰনমেণ্টৰ পৰা আহিছে আৰু বুকছ এণ্ড অথৰ্ছৰ ফালৰ পৰা আহিছে এতিয়া চাওক দ্য 77th সেশ্যন অফ আসাম সাহিত্য সভা 77th সেশ্যনটো অসম সাহিত্য সভাৰ 77th সেশ্যন ক'ত হৈছিলে পাঠশালাত হৈছিলে আৰু ফৰ দ্য ফাৰ্ষ্ট টাইম ইয়াতে কি হৈছিলে আমাৰ কৰ্ণেল গুৰুপ্ৰসাদ দাসৰ নামত এটা ছায়েন্স এক্সিবিশ্যন হৈছিলে আৰু ইয়াতে এটা 555 মিটাৰ
এপ্ৰক্সিমেটলি 555 স্কুৱেৰ মিটাৰৰ এটা জাপি বনাইছিলে। নেক্সট আহিল আমাৰ মেডাম মেফি, কি হয় celebrated by which community, আমি জানো আহোম। which reserve forest has recently been declared as, অসমৰ কোনখন ৰিজাৰ্ভ ফৰেষ্ট ৰিচেণ্টলি 8th নেশ্যনেল পাৰ্ক, শিখনা জলা ৰিজাৰ্ভ ফৰেষ্টটো নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি পালে। which is presently the only ৰামচাৰ site, অসমত অনলি ৰামচাৰ ছাইট কোনটো আছে, দ্বীপৰ বিল। এতিয়া ৰামচাৰ নাম শব্দটো, ৰামচাৰ নামৰ ঠাইখন ক'ত আছে, ইৰাণত। অ'কে, আৰু ৰামচাৰ কনভেনশ্যন কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে, 1971। অ'কে, 1971ত ৰামচাৰ কনভেনশ্যন এষ্টাব্লিছ কৰা হৈছিলে। আৰু যদি ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট আহে 1972, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট কেতিয়া দিয়া হৈছিলে, 1972, তাৰে এবছৰ আগতে ৰামচাৰ কনভেনশ্যন হৈছিলে। ৰামচাৰ নামৰ ঠাইখন ক'ত আছে, ইৰাণত আছে। আৰু সেই ইৰাণৰ সেই ঠাইখনত ৰামচাৰ কনভেনশ্যন প্ৰথমবাৰৰ বাবে লঞ্চ কৰা হৈছিলে ইন 1971 ইন অৰ্ডাৰ টু প্ৰটেক্ট দ্য ৱেটলেণ্ড। অ'কে, তো আমাৰ অসমৰ একমাত্ৰ ৰামচাৰ ছাইট কি, দ্বীপৰ বিল। এতিয়া প্ৰপ'জড ৰামচাৰ ছাইট এটা আছে, সেইটো হ'ল আমাৰ ৰৌমাৰী দন্দুৱা ৱেটলেণ্ড কমপ্লেক্স, ৰিচেণ্টলি হেজ বিন প্ৰপ'জড এজ। তো ৰৌমাৰী দন্দুৱা ৱেটলেণ্ড কমপ্লেক্সটো ৰিচেণ্টলি প্ৰপ'জ কৰা হৈছে যে এইখনকো আমাৰ কি হৈছে, ৰামচাৰ ছাইট হিচাপে ডিক্লেয়াৰ কৰিব লাগে। অ'কে, দ্য ৰৌমাৰী দন্দুৱা ৱেটলেণ্ড কমপ্লেক্স হেজ বিন প্ৰপ'জড এজ, ৰিচেণ্টলি প্ৰপ'জড এজ নিউ ৰামচাৰ ছাইট, মানে প্ৰপ'জ কৰিছে ৰামচাৰ ছাইট হ'ব লাগে, এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই। এতিয়া ৰৌমাৰী দন্দুৱা ক'ত আছে, লাওখোৱা বুঢ়া চাপৰি ৰিজনত এই দন্দুৱা ৰৌমাৰী দন্দুৱা ৱেটলেণ্ড কমপ্লেক্সটো আছে। হু ৰিচিভড পদ্মভূষণ 2025 ফৰ কণ্ট্ৰিবিউশ্যন ইন সত্ৰীয়া ডান্স, সত্ৰীয়া ডান্সৰ কাৰণে 2025 কোনে পদ্মভূষণ পালে, যতীন গোস্বামী, এইটো মনত ৰাখিব। হু ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড 2024 সাহিত্য একাডেমী এৱাৰ্ড কোনে পাইছিলে, সমীৰ তান্তি। হুইচ এছামিজ ষ্টাৰ্টআপ, কোনটো অসমীয়া মানে ষ্টাৰ্টআপে 20 বছৰৰ পেটেণ্ট পাইছে দেই, 20 বছৰৰ কাৰণে পেটেণ্ট পাইছে ফৰ ইকো ফ্ৰেণ্ডলি বেগলেছ টি, কাৰণ ডাইৰেক্ট চাহপাতটোৱে বেগ, আৰু তাতে কোনো ধৰণৰ এক্সট্ৰা বেগ নাই। সেইটো হ'ল আপোনাৰ উলা টি। অসমৰ এটা উলাহ টি, এটা ষ্টাৰ্টআপে কি কৰিছে, উলাহ টি ইনভেণ্ট কৰিছে। আৰু সেই উলাহ টিৰ পৰা আমি কি পাওঁ, এইটো এটা বেগলেছ টি। অ'কে, ইটছ এ বেগলেছ টি, এটা মনত ৰাখিব। দ্য নিউলি ডিছকভাৰ্ড ফ্লাৱাৰিং প্লাণ্ট টৰেঞ্চিয়া গোৱালপাৰেঞ্চিছ, এইটো ক'ত পোৱা গৈছে, গোৱালপাৰেঞ্চিছৰ পৰা আমি নাম পালোঁ গোৱালপাৰা। অ'কে, হু ইজ দ্য অথৰ অফ বুক ৰেড ৰিভাৰ ব্লু হিল, এই কিতাপখনৰ অথৰ কোন, হেম বৰুৱা। আপোনালোকে আৰু এটা বস্তু মনত ৰাখিব, মোৰ মাইণ্ডত এতিয়া জাষ্ট আহিলে, জুবিন গাৰ্গৰ নামত আমাৰ হামিং বাৰ্ড, জুবিন গাৰ্গৰ নামত এটা বাটাৰফ্লাই ডিস্কভাৰ কৰা গৈছে, আৰু এটা আপোনাৰ ফ্লাৱাৰো বা প্লাণ্ট এটা ডিস্কভাৰ কৰা গৈছে। এই প্লাণ্ট দুটা আৰু সেই বাটাৰফ্লাইৰ নামটো আপোনালোকে নিজৰ ফালৰ পৰা চাই ল'ব আৰু কমেণ্ট ছেকশ্যনত জনাব। আৰু এটা বুক আছে, সেইটো হ'ল আপোনাৰ কুৱেষ্ট ফৰ মডাৰ্ণ আছাম, এইটো কোনে লিখিছিলে, অৰূপজ্যোতি শইকীয়া। অ'কে, শ্ৰীমন্ত শংকৰদেৱ সংঘই মেইনলি প্ৰাইমাৰীলি কি কৰে, ছ'চিঅ' কালচাৰেল এণ্ড ৰিলিজিয়াছ অৰ্গেনাইজেশ্যন এটা। অ'কে, নেক্সট পাৰ্টটো আহিল আমাৰ স্পৰ্টছ, ফিফা ৱৰ্ল্ড কাপৰ বস্তুখিনি মই অলপ আগতে মই কৈছোঁ। এতিয়া ৰিচেণ্ট আপকামিং বা হৈ যোৱা, মানে হৈ আছে চলি থকা ফিফা ৱৰ্ল্ড কাপৰ বিষয়ে আপোনালোকে জানিব লাগিব, আৰু স্কিমছ আৰু গভৰ্ণমেণ্ট পৰ্টেলছ কি আছে। 2026 ফিফা ৱৰ্ল্ড কাপ উইল বি জইণ্টলি হোষ্টেড বাই, 2022 ফিফা ৱৰ্ল্ড কাপ কোনে হোষ্ট কৰিছিলে, কাটাৰ। আৰু 2026 ফিফা ৱৰ্ল্ড কাপটো জইণ্টলি তিনিটা কাণ্ট্ৰিয়ে হোষ্ট কৰিব, এইটো হ'ল USA, কেনাডা এণ্ড মেক্সিকো, এইটো মনত ৰাখিব আপোনালোকে। হাউ মেনি টিমছ, কিমানকেইটা টিম, টোটেল 48 টিমছ। অ'কে, 2026 ফিফা ৱৰ্ল্ড কাপ ফাইনেল গেমটো ক'ত খেলা হ'ব, নিউয়ৰ্ক, নিউ জাৰ্চি, ফাইনেল গেমটো। অ'কে, দ্য স্কিম এইমছ টু ক্ৰিয়েট চেল্ফ এমপ্লয়মেণ্ট অপৰচুনিটিটো
কোনটো স্কিমৰ আণ্ডাৰত ক্ৰিয়েট কৰা হৈছে এইটো হ'ল CM আত্মনিৰ্ভৰ আসাম অভিযান। ওকে, এইটো স্কিমৰ আণ্ডাৰত কি হ'ব আমাৰ সেলফ এমপ্লয়মেণ্ট অপৰচুনিটিজ দিছে গভৰ্ণমেণ্টে। ইয়াতে কি কৰিছে আপোনাৰ দুটা ক্যাটাগৰীত এপ্লিকেণ্ট ভাগ কৰা হৈছে। ফাৰ্ষ্ট পাৰ্টত আপোনাৰ কি হ'ব 2 লাখ টকাকৈ দিয়া হ'ব আৰু ছেকেণ্ড পাৰ্টত 5 লাখ টকাকৈ দিয়া হ'ব। ইয়াতে জেনেৰেল ডিগ্ৰী আপোনাৰ পলিটেকনিক ITI এইবিলাক কেণ্ডিডেটক কি হ'ব 2 লাখ টকাকৈ দিয়া হ'ব। আপোনালোকে নিজাববীয়াকৈ সেলফ এমপ্লয়মেণ্টৰ কাৰণে আপোনালোকে ষ্টাৰ্টআপ কৰক বা কিবা কৰক। আৰু 5 লাখ টকাকৈ দিয়া হ'ব আপোনাৰ প্ৰফেচনেল কোৰ্চৰ ল'ৰা ছোৱালী বা কেণ্ডিডেটৰ কাৰণে। CM গ্ৰীণ ফেলোশ্বিপ প্ৰগ্ৰাম। গ্ৰীণ ফেলোশ্বিপ আমি জানিছোঁ গম পাইছিলোঁ যে ৰিচেণ্টলি নিউজত আছিলে। গ্ৰীণ ফেলোশ্বিপ প্ৰগ্ৰামত কি হৈছে আপোনাৰ অসমৰ পৰা কিছুমান ষ্টুডেণ্ট বাহিৰৰ কাণ্ট্ৰীত লৈ যোৱা গৈছে আৰু তাতে লৈ পেলাই কি হৈছে আমাৰ এনভাইৰনমেণ্ট এণ্ড ৰিলেটেড বস্তুখিনি গ্ৰীণ শব্দটোৰ পৰা আহিল কি এনভাইৰনমেণ্ট ৰিলেটেড বস্তুখিনি ওপৰত ষ্টাডি কৰোৱা হ'ব। অ'কে, গ্ৰীণ গভাৰ্নেন্স এণ্ড এনভাইৰনমেণ্টেল মেনেজমেণ্ট। অ'কে, CM গ্ৰীণ ফেলোশ্বিপ প্ৰগ্ৰাম যদি আহে গ্ৰীণ গভাৰ্নেন্স এণ্ড এনভাইৰনমেণ্ট মেনেজমেণ্টৰ কাৰণে এই CM গ্ৰীণ ফেলোশ্বিপ প্ৰগ্ৰামটো লঞ্চ কৰা হৈছিলে। হুইচ পৰ্টেল প্ৰভাইডছ মাল্টিপল গভাৰ্ণমেণ্ট অফ ইণ্ডিয়া ছাৰ্ভিচেছ। কোনটো পৰ্টেলে বহুতকেইটা গভাৰ্ণমেণ্ট ছাৰ্ভিচ এটা ছিংগল মোবাইল এপ্লিকেশ্যনত দিয়া হয়, এইটো হ'ল উমংগ। মাই গভ পৰ্টেলটো কি কৰে আপোনাৰ মেইনলি পাব্লিক পাৰ্টিচিপেশ্যন ইন গভাৰ্নেন্স। প্ৰগতি প্লেটফৰ্মে কি কৰে মেইনলি প্ৰগতিটোতো আপোনালোকৰ নালাগে দেই। স্বামিতা স্কিমে কি কৰে এইটো আপোনালোকৰ নালাগে ইমান ডিটেইলছত। আপাৰ ID এতিয়া এইটো লাগিব পাৰে দেই। প্ৰত্যেকটো স্কুলত কি হ'ব ল'ৰা ছোৱালীক আপাৰ ID দিয়া গৈ আছে। এতিয়া আপাৰ IDৰ ফলত কি হ'ব আপাৰ IDটো হোৱাৰ ফলত আপোনাৰ কি হ'ব এটা চেণ্ট্ৰেলাইজ আপোনাৰ কি হ'ব ক্ৰেডিট বেংক বনাব। আপুনি অমুক স্কুলত পঢ়িছিলে তাৰ পৰা কিমান ক্ৰেডিট জমা কৰিলে, অমুক স্কুলত পঢ়িছিলে তাৰ পৰা কিমান ক্ৰেডিট জমা কৰিলে, বেলেগ এটা বিদ্যালয়ত পঢ়িছে, চ' গোটেইখিনি আপোনাৰ একাডেমিক ক্ৰেডিট বেংকত জমা হ'ব। তাৰ কাৰণে আপাৰ IDটো এটা ইউনিক ID। অ'কে, ফৰ ডিজিটেল ষ্টুডেণ্ট আইডেণ্টিটিৰ কাৰণে এই আপাৰ IDটো লঞ্চ কৰা গৈছে। আভা IDটো কি আভা ID আৰু আপাৰ ID আপোনালোকে কনফিউজ নহ'ব। আভা IDটো কি ডিজিটেল হেল্থ মিছন আৰু আপাৰ IDটো ডিজিটেল ষ্টুডেণ্ট আইডেণ্টিটি আৰু আভাটো ডিজিটেল হেল্থ মিছন। উইনটো কি আছিলে আমাৰ উইন পৰ্টেল দি পেলাই আমি ক'ভিড ভেকচিন লৈছোঁ, এইটো এতিয়া ৰিলেভেঞ্চ নাই। এইটো আমাৰ ইমান এটা ৰিলেভেঞ্চ নাই। হুইচ ইনিচিয়েটিভ ফ'কাছ অন কেপাচিটি বিল্ডিং ফৰ চিভিল এইটো ইমান এটা দৰকাৰ নাই। পোষণ ট্ৰেকাৰ এইটো বস্তু ইম্পৰ্টেণ্ট দেই। এইটো ইউ শুড ৰিমেম্বাৰ পোষণ ট্ৰেকাৰ এপ এইটো আহিব পৰা চান্সেছ আছে। এইটো কিহৰ কাৰণে কি হয় আপোনালোকে চাবচোন সৰু সৰু ল'ৰা ছোৱালীবোৰে কি কৰে স্কুলৰ বেগ লৈ যায় আৰু বেগত কি লিখা থাকে ICDS লিখা থাকে, নিউট্ৰিচনেল ছাৰ্ভিচেছ আণ্ডাৰ ICDS। পোষণ ট্ৰেকাৰ দি পেলাই আমি মেইনলি মনিটৰ কৰোঁ কি ICDS ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট স্কিম। অ'কে, অংগনবাদীবিলাকত কি হয় ল'ৰা ছোৱালী সৰু সৰু পোৱালিবোৰে কি হয় এটা মানে ৰেড কালাৰৰ বেগ এটা লৈ যায়, তাতে বেক চাইডত আপোনালোকে দেখা পাব ICDS লিখা থাকে। তো সেই ল'ৰা ছোৱালীবিলাকৰ নিউট্ৰিচনেল ছাৰ্ভিচেছখিনি অ'কে আণ্ডাৰ ICDS প্ৰগ্ৰামৰ কিয় মনিটৰ কৰা হয় এই পোষণ ট্ৰেকাৰ দি পেলাই। PM অজয় স্কিম ইজ ফৰ SC কেণ্ডিডেট ফৰ SC ষ্টুডেণ্ট বা SC কেণ্ডিডেট। লাখপতি দিদি স্কিমটো আপোনালোকে অলপমান জানি থ'ব পাৰে। প্ৰমোট ৱমেন এণ্টাৰপ্ৰেনিয়ৰ্ছ এণ্ড SSC মেম্বাৰ্ছ। অ'কে, দ্ৰোণ স্কিম মানে কি হ'ব মহিলাবিলাকক বা ছেল্ফ হেল্প গ্ৰুপবিলাকক কি হ'ব ড্ৰোন দি পেলাই ড্ৰোনৰ ট্ৰেইনিং দিয়া হ'ব, টেকনিকেল ছাপৰ্ট দিয়া হ'ব আৰু পিছত যাই পেলাই এটাকে ড্ৰোন দিয়া হ'ব যাতে সেই ড্ৰোনবোৰ ৰেণ্টত দি পেলাই পইচা ইনকাম কৰিব পাৰে। PM জনমন স্কিমটো এইটো পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপৰ কাৰণে দেই PM জনমনটো। ৰাজ্যসভাৰ বিষয়ে অলৰেডি পঢ়িছোঁ, এইটো আমি জানো কাউন্সিল অফ ষ্টেটছ বুলি কয়। এতিয়া ৰাজ্যসভাৰ চেয়াৰমেন কোন হয় এক্স অফিচিয়েল চেয়াৰমেন কোন হয় ৰাজ্যসভাৰ ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ দ্য এক্স অফিচিঅ চেয়াৰমেন অফ ৰাজ্যসভা। মই কৈছিলোঁ আগতে যে আপোনালোকে কমেণ্টত দিয়ক অলৰেডি আহিয়ে গ'ল। হুইচ অফ দ্য ফলোইং ইজ এ স্পেচিয়েল পাৱাৰ অফ দ্য ৰাজ্যসভা। ৰাজ্যসভাৰ স্পেচিয়েল পাৱাৰ কি আছে ইট কেন অথৰাইজ পাৰ্লিয়ামেণ্ট টু লেজিছলেট অন এ ষ্টেট লিষ্ট ছাবজেক্ট ইন দ্য নেশ্যনেল ইণ্টাৰেষ্ট। অ'কে, আৰ্টিকেল 249। এইটো ইমান ডেপথত নাহে, এইটো বস্তু জানিব নালাগে। 1/3 of the member of the Rajya Sabha retire after every ৰাজ্যসভাৰ 1/3 মেম্বাৰ
কেইবছৰ মূৰে মূৰে ৰিটায়াৰ হয় পঢ়িছিলোঁ 2 বছৰ মূৰে মূৰে অ'কে মানে বিল ইমান এটা ডিটেইলছত নাহে ইমান এক্সট্ৰিম পলিটি লেভেলত বি এডৰ কুৱেশ্যন নোসোধে এতিয়া আহিব এডুকেশ্যনেল অৰ্গেনাইজেশ্যন ইউ জি চি এন চি টি আই টি পি আৰু এন টি এ এইটো ইম্পৰ্টেণ্ট হয় দেই এডুকেশ্যনেল অৰ্গেনাইজেশ্যনছ লাইক ইউ জি চি এন চি টি আই টি পি এন টি এ এতিয়া কোনটো অৰ্গেনাইজেশ্যনে ৰেছপন্সিবল ফৰ ৰেগুলেটিং টিচাৰ্ছ এডুকেশ্যন কোনটো অৰ্গেনাইজেশ্যনে কি কৰে টিচাৰ এডুকেশ্যন ৰেগুলেট কৰে এন চি টি ই এ অ'কে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ্ছ এডুকেশ্যন ৰিচেণ্টলি ইণ্টিগ্ৰেটেড টিচাৰ্ছ এডুকেশ্যন প্ৰগ্ৰাম আই টি ই পি প্ৰগ্ৰাম 4 বছৰীয়া ইউ জি কোৰ্চৰ কাৰণে লঞ্চ কৰা হৈছে থ্ৰু কাৰ থ্ৰু দি লোৱা হ'ব এন চেট